presents time with big breaking. শিক্ষাৰ্থীক গুৰুলকৈ প্ৰহাৰ কৰা এজন শিক্ষক আৰিফুল ইছলামক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰিফুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। আৰিফুল ইছলামে শিক্ষাৰ্থীক গুৰুলকৈ প্ৰহাৰ কৰিছিল আৰু সেই অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছিল আৰিফুল ইছলামক। কিন্তু গ্ৰেপ্তাৰ কৰা আৰিফুল ইছলামে এদিনতে কেনেকৈ জামিন পালে তাক লৈ এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। থানা ঘেৰাও কৰিছে সকলোকে আৰু থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। লৈছে এই মুহূৰ্তৰ সবিশেষ। দানৱৰূপী শিক্ষক আৰিফুল ইছলামৰ কাণ্ডক লৈ মথুৰাপুৰ আৰক্ষী থানাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। শিক্ষক আৰিফুল ইছলামে জামিন পোৱাৰ পাছতেই সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি। মথুৰাপুৰ থানা ঘেৰাও কৰি আটাচাই সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। শিক্ষাৰ্থীক অত্যাচাৰ চলাই জেললৈ যোৱা শিক্ষক কেনেকৈ এদিনতে মুক্ত হল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে। মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ত এজন ছাত্ৰক খিৰিকীৰে দলিয়াই দিয়াৰো অভিযোগ উত্থাপন হৈছে এইজন ভণ্ড শিক্ষক আৰিফুল ইছলামৰ বিৰুদ্ধে। ছাত্ৰীক বেতেৰে গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰিফুল ইছলামক। গ্ৰেপ্তাৰৰ পিছদিনাই জামিন লাভ কৰাক লৈ আৰক্ষীৰ বিৰুদ্ধে এতিয়া ডাঙৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবে অপৰাধীৰ হাৰি যোৱা বুলিও অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। থানাৰ সন্মুখতে গৰজি উঠিল প্ৰতিবাদকাৰী। শীঘ্ৰে পুনৰ কুখ্যাত শিক্ষক আৰিফুলক গ্ৰেপ্তাৰ নকৰিলে পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰো হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে। আৰু এনেদৰে আৰিফুল ইছলামৰ জামিন লাভৰ পাছতে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড বৰষুণৰ মাজতো এইদৰে লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। আটাচাই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰিফুল ইছলামে ছাত্ৰ ছাত্ৰীৰ ওপৰত প্ৰহাৰ কৰা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। আৰু সেই অভিযোগৰ পাছতেই এইদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। মথুৰাপুৰ থানা ঘেৰাও কৰি আটাচাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। শিক্ষকৰ নামত কলংক আৰিফুল ইছলাম আৰু এই আৰিফুল ইছলামে এনেদৰে ছাত্ৰ ছাত্ৰীক গুৰুলকৈ প্ৰহাৰ কৰা অভিযোগ উত্থাপন হৈছে। মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ত এজন ছাত্ৰক খিৰিকীৰে দলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰিফুল ইছলামৰ বিৰুদ্ধে। ছাত্ৰক খিৰিকীৰে দলিয়াই দিছে, ছাত্ৰীক বেতেৰে গুৰুলকৈ প্ৰহাৰ কৰিছে আৰু সেই অভিযোগৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰিফুল ইছলামক। গ্ৰেপ্তাৰ কৰা আৰিফুল ইছলামক গ্ৰেপ্তাৰৰ এদিন পাছতেই জামিন দিয়াক লৈ এতিয়া ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। আটাচাই প্ৰতিবাদ সাব্যস্ত কৰিছে। এদিনতে কেনেকৈ জামিন পালে তাক লৈ প্ৰতিবাদ কৰি আৰক্ষীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰিছে। আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবে অপৰাধী হাৰি যোৱা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া আটাচাৰ লগতে স্থানীয় ৰাইজে। শীঘ্ৰেই পুনৰ কুখ্যাত শিক্ষক আৰিফুল ইছলামক গ্ৰেপ্তাৰ নকৰিলে পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰিছে আটাচাই। আৰু এনেদৰে ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰা আৰিফুল ইছলামক পুনৰ এবাৰ গ্ৰেপ্তাৰৰ দাবীৰে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। আৰিফুল ইছলামে ছাত্ৰক খিৰিকীৰে দলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু ছাত্ৰীকো বেতেৰে গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু ইয়াৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শিক্ষক আৰিফুল ইছলামক। কিন্তু গ্ৰেপ্তাৰ কৰাৰ পিছ মুহূৰ্ততে আৰিফুল ইছলামক জামিন দিয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবে অপৰাধী হাৰি যোৱা বুলি অভিযোগ উত্থাপন কৰি মথুৰাপুৰ থানা ঘেৰাও কৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আটাচাই। লোক ওলাই আহি প্ৰচণ্ড বৰষুণৰ মাজতো সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। লগতে হুংকাৰ প্ৰদান কৰিছে যে যদি পুনৰ আৰিফুল ইছলামক গ্ৰেপ্তাৰ নকৰে তেন্তে পৰিস্থিতি ইয়াতকৈও অধিক ভয়াৱহ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। আৰু তাৰপিছতে এনেদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। মন্তব্য আছে, মন্তব্য শুনাবলৈ চেষ্টা কৰিছে। তাকে আমি আচৰিত হৈছোঁ। ইমান এটা মানে সেনচিটিভ কেছ আৰু ইমান ষ্ট্ৰং এভিডেন্স থকা পাছতো স্কুলৰ যিটো PMC স্কুল মথুৰাপুৰ চাহ বাগিচা
PMC স্কুলত CCTV কেমেৰা তাত ফিটিং কৰা আছে, ফিটিং কৰিছে চৰকাৰে, শিক্ষা বিভাগে। আৰু সেই স্কুলৰ CCTV কেমেৰা ভিডিঅ'ত স্পষ্টভাৱে দেখা গৈছে যে দুজন শিশুক কেনেধৰণে শিক্ষকজনে নিৰ্যাতন চলাইছে। সেই ভিডিঅ' ফুটেজ আমি আৰক্ষীক দিছোঁ, DC বাইদেউক দিছোঁ, এডমিনিষ্ট্ৰেশ্যনক দিছোঁ। কিন্তু ইমান ষ্ট্ৰং এভিডেঞ্চ থকা স্বত্তেও সেই শিক্ষকজন দুদিন থানাত থাকি মাত্ৰ আদালতত হাজিৰ হোৱাৰ লগে লগে কেনেধৰণে জামিন পাবলৈ সক্ষম হ'ল। ইয়াত এটা সন্দেহ হৈছে, ৰাইজে প্ৰশ্ন কৰিছে যে যিজন তদন্তকাৰী বিষয়া তেওঁৰ লগত কিবা শিক্ষকজনৰ কিবা ধনৰ টকা পইচাৰ লেনদেন হ'ল নেকি, কিবা মেনেজ হ'ল নেকি। এইটো এটা স্বাভাৱিক প্ৰশ্ন, চবৰে সন্দেহ হ'বই। কাৰণ ইমান পস্কো আইন এক্ট এটা লগাইছে তেওঁলোকে, পুলিচ প্ৰশাসনে আজি আমাক দেখাইছে সেইখন তেওঁলোকে পস্কো এক্টত তেওঁলোকে মানে ৰেজিষ্টাৰ কৰিছে বুলি। কিন্তু পস্কোটো বেল নাপায়, পস্কোত ৰেজিষ্টাৰ হোৱাৰ পাছতো তেওঁলোকে শিক্ষকজনে বেল কেনেকৈ পালে, সেইটো এটা ডাঙৰ প্ৰশ্ন। সেইবাবে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আজি মথুৰা পৌৰ শাখাৰ উদ্যোগত আৰু জিলা সমিতি, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ লগত লগ লাগি আজি সেই শিক্ষকজনৰ গ্ৰেপ্তাৰৰ দাবীত মথুৰাপুৰ থানা ঘেৰাও কাৰ্যসূচী লৈছিলোঁ। আৰু ইয়াত আমাৰ সহকাৰী এই আৰক্ষী অধীক্ষক গজানন্দ শৰ্মা ডাঙৰীয়া আছে। আমি আৰক্ষী অধীক্ষক ডাঙৰীয়াক এটা স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যাতে এই কেছটোত আৰক্ষীক অধীক্ষকৰ যিটো মানে তেওঁৰ মানে নেতৃত্বত এই কেছটোত মানে তদন্ত হ'ব লাগে আৰু ইয়াত তদন্তৰ কোনো ধৰণৰ গাফিলতি হ'ব নালাগে। পুনৰবাৰ সেই শিক্ষকজনে যাতে জামিন লাভ নকৰে, যিহেতু জামিন ৰেগুলাৰ বেলৰ বাবে জামিনৰ বাবে তেওঁ আদালতত এপিল কৰিবলৈ নিশ্চয় যাব। গতিকে দ্বিতীয়বাৰত যাতে তেওঁ জামিন পাব নালাগে আৰু এই শিশু দুটাই যাতে ন্যায় পাব লাগে, আমি সেইটোৱে বিচাৰিছোঁ। আজি চাহ বাগিচাৰ দুখীয়া ছাত্ৰ ছাত্ৰী হোৱাৰ কাৰণে, বাগানৰ চাহ শ্ৰমিকৰ ল'ৰা ছোৱালী হোৱাৰ কাৰণেই তেওঁলোকে ন্যায় পাবলৈ অক্ষম হৈছে নেকি, এইটো আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আজি যদি কোনো পুলিচ প্ৰশাসনৰ বিষয়াৰ ল'ৰা ছোৱালীহেঁতেন বা কোনোবা মন্ত্ৰী MLA ল'ৰা ছোৱালী হ'লে সেই মাষ্টৰটো আজি জামিনত মুক্তি পালেহেঁতেন নেকি, আমি এইটো চৰকাৰ প্ৰশাসনক প্ৰশ্ন কৰিছোঁ। আৰু এটা কথা, অল ইণ্ডিয়া লেভেলত এইটো ছ'চিয়েল মিডিয়াত ইমান ভাইৰেল হৈছে, একে মুখে সকলো ৰাইজে, অসমৰ ৰাইজে আপোনালোকে কমেণ্ট বক্সত পঢ়ি চাব এই ভিডিঅ'টো য'ত আছে, কেনেধৰণে নিন্দা কৰিছে, আৰক্ষীক কেনেকুৱা ধৰণে তেওঁলোকে দাবী কৰিছে যে শিক্ষকজনক জেলত দিব লাগে। মই এটাই মানে আচৰিত পাইছোঁ যে আৰক্ষী প্ৰশাসনৰ গাত লাগিছেনে নাই, তেওঁলোকৰ ইগত লাগিছেনে নাই, তেওঁলোকে এনেকৈ সোপাঢিলা নীতি লৈ আছে, যাৰ কাৰণে আজি শিক্ষকজনে বেল পাই ঘৰত বহি আধা দৰমহা খায়। ছাছপেণ্ড মানে আধা দৰমহা পাই পিনি আৰামত বিচনাত বহি চাহ তামোল খাই একমাহ মানে কটাই পিনি, সেইটো পানিছমেণ্ট নহয়, সেইটো এটা প্ৰচেছিংহে। গতিকে এইটো ন্যায় নহয়, এইটো ন্যায় আমি কেতিয়াও একচেপ্ট গ্ৰহণ নকৰোঁ। আৰিফুল ইছলাম যিজন ভণ্ড শিক্ষক, যাক শিক্ষক এটা পবিত্ৰ পদবী, তাক নামটো তাৰ লগোৱাটোৱে আমি একদম পাপ বুলি ভাবিছোঁ। আৰু এনেকুৱাজনৰ শিক্ষক যে ইমান ডাঙৰ নিৰ্মম আমাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ পাছত কেনেধৰণে বেল পালে, কেনেধৰণে জামিন পালে, সেই কথাটো কিন্তু অসমবাসী ৰাইজে নীৰৱেৰে চাই আছে আৰু গোটেই ব্যৱস্থাটোক কিন্তু ধিক্কাৰ জনাইছে। আমি অসম ছাত্ৰ সন্থা মজিয়াৰ পৰা অতি শীঘ্ৰে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে আৰু শিক্ষা বিভাগক, অসম চৰকাৰে যে আমাৰ ডাবুল ইঞ্জিন চৰকাৰে শিক্ষা বিভাগে এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখি তেখেতক চাকৰি একেবাৰে বৰখাস্ত কৰিব লাগে আৰু শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত কিন্তু অসম ছাত্ৰ সন্থাই বহি নাথাকে, হাতে হাত ধৰি বহি নাথাকে আৰু ধাৰাবাহিক আমাৰ কাৰ্যসূচী চলি থাকিব। আৰু এটা কথা ইয়াত আৰু এবাৰ এইটো কথা আমি ঘোষণা কৰিছোঁ, আমাৰ প্ৰত্যেকটো সংগঠনৰে প্ৰত্যেকটো বাগিচা স্কুলে আজিৰ পৰা ভিজিট কৰিব আৰু প্ৰত্যেকজন শিক্ষকৰ ওপৰত চোকা নজৰ ৰাখিব। আৰু মই শেষৰবাৰ পুনৰ কৈছোঁ, এই ভণ্ড শিক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰিব লাগে, চাকৰিৰ পৰা তেখেতক বহিষ্কাৰ কৰিব লাগে। আৰিফুল ইছলাম যিজন ভণ্ড শিক্ষক, যাক শিক্ষক এটা পবিত্ৰ পদবী, তাক নামটো তাৰ লগোৱাটোৱে আমি একদম পাপ বুলি ভাবিছোঁ। আৰু এনেকুৱাজনৰ শিক্ষক যে ইমান ডাঙৰ নিৰ্মম আমাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ পাছত কেনেধৰণে বেল পালে, কেনেধৰণে জামিন পালে, সেই কথাটো কিন্তু অসমবাসী ৰাইজে নীৰৱেৰে চাই আছে আৰু গোটেই ব্যৱস্থাটোক কিন্তু ধিক্কাৰ জনাইছে। আমি অসম ছাত্ৰ সন্থা মজিয়াৰ পৰা অতি শীঘ্ৰে তেখেতক গ্ৰেপ্তাৰ কৰি